আপোনাক মই সুধিছোঁ ডিচিয়ে অৰ্ডাৰ দিছিলে বুলি কৈছিলে যে আপোনাক কোনজন ডিচিয়ে অৰ্ডাৰ দিছিলে কয় যে একাউণ্টেণ্টে মানে পইচাটো বিচাৰি আছে আপোনাৰ লগত কোন একাউণ্টেণ্ট আছে মই ছাৰৰ লগত এতিয়া লালু কৰুণাবাৰীত আছোঁ কোন ছাৰৰ লগত আছিলে সেইটো কওক ছাৰৰ নামটো কওক মোক পইচা 4,700 টকা দিছে মই নাই দিয়া বুলি নাই কোৱা আপুনি যোনটো ল'ৰা একাউণ্টৰ পৰা যে টকাটো আপোনাক দিছিলে আপুনি সেইটো মাৰি দিয়ক বাকী থানাত কেছ কি কৰোঁ মিডিয়াৰ আগত কি কৰোঁ সেইটো আমাৰহে কথা এটা পদবীত থকা মানুহ বুলি আপুনি নিজ মুখে কৈ থৈছে সেইবিলাক ৰেকৰ্ডিঙো আছে আমাৰ লগত আমি সেইবিলাক ৰেকৰ্ডিংবিলাক লাহে লাহে ভাইৰেল কৰিম এতিয়া আপুনি দেৱজিতৰ পৰাও 9,500 খালে ইভেন কিবা এটা লোন দিম বুলি তাক মই এটা অসমীয়া ল'ৰা এটা ওপৰত আপুনি অসমীয়া ল'ৰা এটা তেতিয়াহ'লে আপুনি 2 নম্বৰ কেলে কৈছে আপুনি অসমীয়া ল'ৰা ধৰি ল'লোঁ আপুনি এটা ভাল কাম কৰক আপুনি নেমু টেঙা 20টা আনি পেলাই আপুনি মালপানী চাৰিআলিত বেচক না গোটেইকেইটা মই কিনি লৈ যাম আপুনি কল পচলা বাঁহ গাজ আনি বেচকচোন মই লৈ যাম গোটেইখিনি আমি মানুহ লগাম যে ছাৰ আমাৰ অসমীয়া মানুহ এটা এনেকৈ ব্যৱসায় কৰিছে আমি সহায় কৰিম আপোনাক বুজি পাইছে কিন্তু আপুনি দালালি কিয় কৰি আছিলে হেল্ল' বাইদেউ নমস্কাৰ নমস্কাৰ কোনে কৈ আছিলে মই দেৱজিত দত্তৰ পৰা আপোনাৰ নম্বৰটো লৈছিলোঁ কোন হয় আপুনি মই কিৰণ দাসে কৈ আছোঁ কওক এই মানুহগৰাকী আপোনাৰ এই লোকেন দা বৌ যে মোৰ ঘৰুৱা মানুহে আছিলে তেওঁলোকৰ লগত মোৰ 4,700 টকা এটা লেনদেন আছিলে তাকে মই সেইটো তেওঁক দি দিম বুলি ক'লোঁ কালি মই আজিও দি দিম বাৰু কিন্তু নহয় এইটো ডিচিৰ অৰ্ডাৰ বুলি যে আপুনি কৈছিলে 20 তাৰিখৰ ভিতৰত হালখিনি বিলাব লাগে ডিচি অৰ্ডাৰ সেইটো আমি ৰেকৰ্ডিং সেইবিলাক পাইছোঁ আপোনাক কোনজন লখিমপুৰ জিলা ডিচি অৰ্ডাৰ দিছিলে নে বেলেগে নহয় মই ডিচি অৰ্ডাৰ দিছে কিবা দিছে নহয় মই লোকেন দাহঁতৰ ঘৰৰ লগত মই আপোনাক মই সুধিছোঁ ডিচিয়ে অৰ্ডাৰ দিছিলে বুলি কৈছিলে যে আপোনাক কোনজন ডিচিয়ে অৰ্ডাৰ দিছিলে মোক কোনো ডিচিয়ে অৰ্ডাৰ দিয়া নাই আপুনি কিয় কৈছিলে মানুহগৰাকীক তেতিয়াহ'লে মই তেনেকৈ কোৱা নাই মই তেওঁক ৰেকৰ্ডিংটো শুনিব এতিয়া মেইন কথাটো আৰু দুটামান কথা সুধি লওঁ এই আপোনাৰ যে কয় যে একাউণ্টেণ্টে মানে পইচাটো বিচাৰি আছে আপোনাৰ লগত কোন একাউণ্টেণ্ট আছে একাউণ্টেণ্টে মোক কোনো একাউণ্টেণ্টে মোক পইচা বিচাৰে মই ছাৰৰ লগত এতিয়া লালু কৰুণাবাৰীত আছোঁ কোন ছাৰৰ লগত আছিলে সেইটো কওক ছাৰৰ নামটো কওক মোক কোনো ছাৰৰ লগত নাই কিয় কৈছিলে যে মই ছাৰৰ লগত লালু কৰুণাবাৰীত আছোঁ মই এতিয়া যাব নোৱাৰোঁ তালৈ আপোনালোকে কোনোবা এখন অনলাইন দোকানৰ পৰা পইচাটো দিয়ক কিয় কৈছিলে তেওঁলোকে মোক পইচা দিয়া নাইতো বাইদেউ ৰ'ব দিয়া নাইতো আমি দিবলৈ নাই দিয়া আমি তেতিয়াৰ পৰা লাগি আছোঁ সিহঁতৰ লগত দিয়া নাই আমি দিব নাই দিয়া আপোনাক আমি সেইদিনা টাউনতে ধৰিলোহেঁতেন পোৱা হ'লে কিন্তু আপুনি নাহিলে আপুনি শিয়ালটো টেঙৰ আপুনি নাহিলে কিন্তু মেইন কথাটো হ'ল কি আপুনি জিলা আয়ুক্তৰ নামটো কিয় লৈছিলে আমাক সেইটো লাগে মই নাই লোৱা জিলা আয়ুক্তৰ মই নাম কৈছিলোঁ নেকি আপোনাক আপুনি ৰেকৰ্ডিং শুনিব নেকি ডিচি মানে কি ডিচিৰ অৰ্ডাৰ মানে কি কোনখন জিলা ডিচি তেতিয়াহ'লে মই কোনো আপোনাৰ ডিচি মই নাম কোৱা নাই মই নাম ক'ব নালাগে আপুনি ডিচি কথা কৈছিলেতো এজন জিলা আয়ুক্তৰ নাম আপোনাৰ মুখত কেনেকৈ আহিলে নাই এতিয়া মেইন কথাটো শুনক মানুহগৰাকীয়ে মোক পইচা 4,700 টকা দিছে মই নাই দিয়া বুলি নাই কোৱা আপুনি যোনটো ল'ৰা একাউণ্টৰ পৰা যে টকাটো আপোনাক দিছিলে আপুনি সেইটো মাৰি দিয়ক বাকী থানাত কেছ কি কৰোঁ মিডিয়াৰ আগত কি কৰোঁ সেইটো আমাৰহে কথা নহয় আপুনি মোৰ মানুহগৰাকী পইচা 4,700 টকা দিছে সেই কথাটো ল'ব লাগে আপুনি মোক ইমানখিনি মানে সেইটো কথা নহয় নহয় আপুনি 4,700টো আপোনাৰ কাৰণে সৰু কথা আপোনাৰ দেখি আহিলোঁ আপোনাৰ দালান চব দেখি আহিলোঁ আমি আপোনাৰ কাৰণে সৰু কথা কিন্তু আপুনি যে ভাল ভাল মানুহবিলাকৰ নাম লৈছে আপুনি যে এটা মানে ভাল এটা পদবীত থকা মানুহ বুলি আপুনি নিজ মুখে কৈ থৈছে সেইবিলাক ৰেকৰ্ডিঙো আছে আমাৰ লগত আমি সেইবিলাক ৰেকৰ্ডিংবিলাক লাহে লাহে ভাইৰেল কৰিম এতিয়া ৰেকৰ্ডিং ভাইৰেল কৰি কিবা কওক আপুনি মোৰ নিচিনা এটা মানে অসমীয়া ল'ৰাক আপুনি অত্যাচাৰ কৰি লাভ নাই ৰ'ব আপুনিতো দালালি বুলি আৰু বহুত মানুহে ক'লে আপোনাৰ ওপৰত আগতে পেপাৰে ওলাই গৈছে আপুনি দেৱজিতৰ পৰাও 9,500 খালে ইভেন কিবা এটা লোন দিম বুলি তাক মই এটা অসমীয়া ল'ৰা এটা ওপৰত আপুনি অসমীয়া ল'ৰা এটা তেতিয়াহ'লে আপুনি 2 নম্বৰ কেলে কৈছে আপুনি অসমীয়া ল'ৰা ধৰি ল'লোঁ আপুনি এটা ভাল কাম কৰক আপুনি নেমু টেঙা 20টা আনি পেলাই আপুনি মালপানী চাৰিআলিত বেচক না গোটেইকেইটা মই কিনি লৈ যাম আপুনি কল পচলা বাঁহ গাজ আনি বেচকচোন মই লৈ যাম গোটেইখিনি আমি মানুহ লগাম যে ছাৰ আমাৰ অসমীয়া মানুহ এটা এনেকৈ ব্যৱসায় কৰিছে আমি সহায় কৰিম আপোনাক বুজি পাইছে কিন্তু আপুনি দালালি কিয় কৰি আছিলে দালালিও নহয় মই তেওঁ 4,700 টকা মোক নাই দিয়া বুলি নাই কোৱা ইছ ৰাম 4,700 টকাটো আপোনাক কি কাৰণে দিছিলে দালি ভাত খাবলৈ দিছিলে নে মানুহজনে কিবা এটা আশাত দিছিলে 4,700 টকা মই তেওঁলৈ বেক কৰি দিম বুলি আপোনালোকে আকৌ ইমান 4,700 আপুনি বেক কৰক না আপুনি বেক কৰি মোক কওক ফোন কৰক যে বাইদেউ মই 4,700টো দিলোঁ কিন্তু দেই আপুনি সেইটো মতা মানুহ যদি হয় আপুনি সেইটো দেখাওক যে মই পইচাটো কিন্তু দিলোঁ তাৰপিছত আমি যি ক'ম নহয় আপোনাক কি ক'ব লাগে আপুনি নিদিয়াৰ আগতে দিম নহয় ৰাতি 3টা বজাতো মানুহগৰাকীক ফোন কৰিছে আপুনি বোলে নাই বোলে মই এনেকুৱা হৈ গ'ল মই এইবিলাক আৰু বেলেগ সিদ্ধান্তহে ল'ম আমুক তামুক আপুনি কৰক না কি কৰে কেলৈ এনেকৈ মানুহক হাৰেচমেণ্ট দি থাকে মই একো হাৰেচমেণ্ট দিয়া নাই মই বেলেগ সিদ্ধান্ত ল'ব বাইদেউ শুনক আপুনিও এগৰাকী অসমীয়া মানুহ মই এজন ডাইৰেক্ট অসমীয়া ল'ৰা নহয় জানো ৰ'ব আপুনি অসমীয়া শব্দটোৰ মাজত নোসোমাব অসমীয়া আমি কষ্ট কৰি খাইছোঁ আপুনি অসমীয়া হৈ কি দেখাইছে আজি আপুনি আমাৰ ঘৰত আহিছে আহি ইমানখিনি অভদ্ৰামি কৰিছে ইংলিছত আপুনি
কিবা কিবি এনেকুৱা আপোনাৰ ঘৰত কি অভদ্ৰামি কৰিলো? আপোনাৰ মানুহজনী আপোনাক চিনি নাপাওঁ বুলি কৈছে, তেতিয়াহ'লে মই কি বুলি ক'ব লাগিব? আপোনাৰ মানুহজনী মই ইংলিছত নালাগে, মই উৰ্দু, ফৰাচী, ফ্ৰেঞ্চ য'তে নকওঁ আপোনাক ক'ব লাগে। আপোনালোকে একশ্যন লওক আকৌ মোৰ ওপৰত একশ্যন লওক আপোনালোকে। আপোনাক মই চিনিয়ে নাপাওঁ, আপোনালোকৰ মই কি বুলি একশ্যন ল'বলৈ যাম? কৈ আছে বাকী মানুহ আপুনি কিয়, আপুনি যদি ইমানে ভদ্ৰ মানুহ আছিলে, আপুনি মানুহজনীক দেখি কিয় পলালে পিছফালে চেণ্ডেল খুলি? এই কঠীয়া তোলা মানুহখিনি আমাক কৈছে নহয় আপুনি কেনেকুৱা দৌৰিছে বোলে, কিয় দৌৰি পলালে কওকচোন? নহয় আপোনালোকে যেনেকে মই যিটো কৈছো আপুনি সেইটো উত্তৰ দিয়ক। আপোনাক কি মাৰ্ডাৰ কৰিবলৈ গৈছিলো নেকি? আপোনাৰ নিচিনা আমি তেনেকে ইমান ফাল্টু মানুহ নহয়, বুজিছে নাই? আপুনি মানুহগৰাকীক ভদ্ৰভাৱে টকাটো দিব, আমি সেই কথাটো পাতিবলৈ গৈছো। আৰু আপুনি তাঁতশাল কোনটো ষ্টাইলত দিব, আপুনি হস্ততাঁত বস্ত্ৰশিল্প কাৰ লগত আপুনি জড়িত, কোনে আপোনাক এইটো মানে ঠিকাটো দিছে, আমি সেইখিনি জানিব লাগিবতো। আপুনি ধমকি দি কিবা কিবি যেনেকুৱাখিনি কৰিছে, আপোনাক কি চেলেং চাদৰ পিন্ধাব লাগিছিলে নেকি? গৈ আছে দাদা তামোল পাণ এটা লৈ আপোনাক চেলেং এখন পিন্ধাও, সেইবোৰ পিন্ধাব লাগিছিলে নেকি? আপোনাক চেলেং চাদৰ পিন্ধাবলগীয়া মই কাম কৰি থোৱা নাই নহয় বাইদেউ। সেইটো কথা। গতিকে আপুনি খুব ভদ্ৰকে, আপোনাক মই বেছি 2 ঘণ্টা 1 ঘণ্টা সময় নিদিওঁ, গোটেই দিনটো সময় দিম আপোনাক। 12 ঘণ্টা সময় দিছোঁ। আজি আপুনি সন্ধিয়ালৈকে মানুহগৰাকীক পইচাটো ৰিটাৰ্ণ কৰক, বুজিছে? পইচাটো ৰিটাৰ্ণ কৰক, তাৰপিছত আমি আপোনাক